মানে তাইৰ কাৰণে আটাইতকৈ বেছিকৈ লিখা শুট কৰা গানৰ সংখ্যা মোটামুটি 150ৰ ওপৰত। তাৰপিছত আছিলে তৰালি, তাৰপিছত মৌচুমী, 1 নম্বৰত তাই আছিল। তাই বহুত গান গাইছে মোৰ। একচুৱেলি এই অনুষ্ঠানটো আমাৰ আজি 17তম বাৰ্ষিক অনুষ্ঠান। এই মিউজিক স্কুলখন সাৰেগামাপা মিউজিক স্কুল এখন বৰিপাৰাত অনুষ্ঠিত, মানে তাত আমি মিউজিক স্কুলখন কৰোঁ। আৰু এই স্কুলখনৰ আমাৰ প্ৰিন্সিপাল হ'ল মোৰ মা গীতুৰাণী কলিতা, তেখেতে স্কুলখনৰ প্ৰিন্সিপাল। আৰু লগতে আমাৰ যিখিনি অভিভাৱক আছে আৰু লগতে ছাত্ৰ ছাত্ৰী, আমি সকলোৱে মিলি এই বাৰ্ষিক অনুষ্ঠানখন প্ৰায় প্ৰত্যেকটো বৰ্ষতে পাতিবলৈ চেষ্টা কৰোঁ। আজি খুব ভাল লাগিছে। আজি আমাৰ মাজত বহুত বিশিষ্ট ব্যক্তি আছে, আপোনালোকে গমেই পাইছে। তৃষ্ণা বা আছে, মৃণাল ছাৰ আছে, বিমান দা আছে, আমাৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু জিবি প্ৰেছিডেণ্ট আছে তেওঁলোক। আৰু মই এই চেগতে পশ্চিম গুৱাহাটী মহাবিদ্যালয়কো ধন্যবাদ দিব বিচাৰিম আমাৰ লগত সহযোগ কৰাৰ কাৰণে। আৰু গোটেইখিনি যিসকলে আমাক সহযোগ কৰিছে আজি এই অনুষ্ঠানটো পাতাৰ কাৰণে, তেওঁলোককো মই অশেষ ধন্যবাদ দিব বিচাৰিম। আৰু লগতে দেৰিকৈ হ'লেও সকলোকে, আমি জানো যে আমাৰ এইবাৰ বহাগটো উকা, জুবিনদাৰ অবিহনে একচুৱেলি বহাগটো উকা, কিন্তু তথাপিও মই সকলোকে ক'ব বিচাৰিম যে সকলোৱে যাতে নিজৰ লক্ষ্যবোৰ স্থিৰ ৰাখে আৰু আগুৱাই যায়। আৰু আপোনালোক সকলোকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। জামিন আবেদন এইটো বাৰু ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু জুবিনৰ ন্যায়টো এইটোৰ কাৰণে আমি অলপ ধৈৰ্য হাৰা হ'লে নহ'ব। কাৰণ আমি আজি ৰাজীৱ গান্ধীৰ ভাৰ্ডিক আহিলে 31 বছৰ পিছত, 2022ত আহিছে। গতিকে দেশৰ ৰানিং প্ৰধানমন্ত্ৰীজনৰ যেতিয়া হত্যা হ'ল, হত্যা হওঁতে তেওঁৰ ন্যায় পাব 31 বছৰ লাগিল। গতিকে আমি ভাবোঁ তদন্ত প্ৰক্ৰিয়াটো সেইমতে চাৰ্জশ্বিট জমা হৈছে। গতিকে এতিয়া ন্যায়িক যিখিনি কাম কাজ আছে, শুনানি ডেইলি হৈ আছে। গতিকে আমি আশা কৰোঁ খুব সোনকালে আমি এটা উচিত বিচাৰ পাম। আৰু আমি ভাবোঁ ইয়াত যিখিনি দোষী আছে তেওঁলোক সাৰি যাব নালাগে, আৰু যদি কোনোবা নিৰ্দোষী আছে তেওঁলোকো কিন্তু সাৰি যোৱা উচিত। নিৰ্দোষীখিনি বাহিৰ হ'ব লাগে, কিন্তু দোষীখিনি শাস্তি পাবই লাগিব। এইটো আমাৰ দাবী বুলি নহয়, এইটো অসমীয়া মানুহৰ এইটো আৱেগ এটা। এৰেঙা হৈছে বিহুৰ পৰিৱেশ, বহুতে অনুষ্ঠানে পতা নাই, আৰু বহুতে অনুষ্ঠান পাতিলেও জুবিনৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। গতিকে সেইটো প্ৰভাৱ পৰিব, এইটো অসমীয়া জনজীৱনত এটা দীঘলীয়া প্ৰভাৱ থাকি যাব। জুবিন শূন্য এই বস্তুটো বহাগটো, কাৰণ একোটা ডেকা ল'ৰাক দেখা পাওঁ জুবিনৰ মানে ক'ৰবাত প্ৰগ্ৰেম থকা বুলি বাইহাটা চাৰিআলিয়ে হওক, বকোৱে হওক, ছয়গাঁও হওক, গৈ হাজিৰ হৈ যায়। গতিকে এই প্ৰজন্মটো তাৰমানে তেওঁলোক একদম নিৰাশ হৈ গৈছে। আৰু বহুতে নেকি এইবাৰ শুনামতে বহুতে ভোট দিনো কি কৰিম, গতিকে ভোট দিবলৈও নগ'ল। গতিকে এটা প্ৰজন্ম থাকিব, কিন্তু আমি ভাবোঁ কি যে সেই প্ৰজন্মৰ মানুহখিনিয়ে জুবিনৰ যিখিনি আধৰুৱা কাম কাজ আছিল, জুবিনৰ যিটো আৰ্হি বা আদৰ্শক সেই আৰ্হিৰে আগবঢ়াই লৈ যাব লাগিব। জুবিনে সদায় কৈছিল শ্ব' মাষ্ট গো অন, কামবিলাক সদায় চলি থাকিব লাগিব। গতিকে এই শূন্যতাটো অহাটো কিন্তু সেইটো ভাবোঁ যে সেইটো জুবিনৰ ক্ষেত্ৰত এটা ন্যায় নহ'ব। জুবিনে যিটো বিচাৰিছিল সমাজখনে কাম কৰি যাওক, শিল্পকৰ্মৰ মানুহখিনিয়ে কাম কৰি যাওক, এই কামখিনি কিন্তু নতুন প্ৰজন্মই কিন্তু চলাই নিব লাগিব, আগুৱাই নিব লাগিব। আৰু মোৰ এটা চেনেলৰ জৰিয়তে আবেদন এটা, যিহেতু জুবিনে গান গোৱা 38,000 গীতৰ এটা ডাটাবেছ আছে, তথ্য আছে। হাতীগাঁৱত বিশাল কলিতা বুলি ল'ৰা এজনে আৰ্কাইভ খুলিছে, আৰু সেই আৰ্কাইভটো জুবিনে নিজে মুকলি কৰি থৈ গৈছিল। গতিকে ইয়াক মানে চৰকাৰৰ জৰিয়তে হয়, বা বিশাল কলিতাৰ জৰিয়তে হয়, বা জুবিন ফেন ক্লাবৰ জৰিয়তে হয়, নাইবা জুবিন অনুৰাগীৰ মতেই হয়, জুবিনে যাতে বিশ্বৰ সৰ্বাধিক গীত গোৱা শিল্পী হিচাপে গিনিজ বুকত স্বীকৃতি লাভ কৰে, সেইটো এটা ন্যায় হ'ব। আৰু আমি এটা অনুষ্ঠান আজি দীৰ্ঘদিন ধৰি পেলাই আজি 12 বছৰে পাতি আহিছিলোঁ, জুবিন চৰ্চা, জুবিনৰ জীৱন্ত কালত পতা একমাত্ৰ অনুষ্ঠান, য'ত নেকি জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি শুদ্ধ ৰূপত আগবঢ়াই নৱপ্ৰজন্মৰ মাজত শিকাবৰ কাৰণে এটা প্ৰয়াস কৰিছিলোঁ, যিটোৰ এতিয়াও অভাৱ অনুভৱ কৰিছোঁ যে আমি এই অনুষ্ঠানটো আজি 12 বছৰ আগতেই গঢ় দিছিলোঁ, কিন্তু আজি কিছুমানে গান বিকৃত কৰাক লৈ পেলাই, বিকৃত কৰি গোৱাক লৈ পেলাই ইতিমধ্যে বিতৰ্ক হৈছে। গতিকে আমি আশা কৰোঁ যে এনেধৰণৰ আমি এটা ভাল পদক্ষেপ লৈছিলোঁ যে শুদ্ধ ৰূপত নতুন প্ৰজন্মই জুবিনৰ গীত মাতখিনি শিকক। আৰু আমি এখন জুবিন বাচি থাকোঁতে আজি 2 বছৰ আগতে আচলতে স্বৰলিপিৰ কাম আৰম্ভ কৰিছিলোঁ। স্বৰলিপিখন পাৰিলে আমাৰ এইবাৰৰ জুবিন চৰ্চাত আমি মুক্তি দিবলৈ যত্ন কৰিম। লগতে জুবিনক লৈ পেলাই, জুবিনৰ গোটেই কৃতি কৰ্মক লৈ পেলাই যিমান দূৰ পাৰোঁ বিভিন্ন ভাল ভাল লেখকৰ লেখনিৰে
এক গৱেষণা পুথি আমি এখন প্ৰকাশ কৰিবলৈ লৈছোঁ আৰু জুবিন চৰ্চাত আমি সেই কিতাপখন যদি আমাৰ গোটেইখিনি ঠিকে ঠাকে হৈছে তেতিয়াহ'লে আমি ৰাইজৰ মাজলৈ আগবঢ়াই দিম আৰু এইটো বিশেষকৈ জুবিন গাৰ্গক লৈ পেলাই কোনোবাই যদি ডক্টৰেট কৰে PhD কৰে তেতিয়াহ'লে সেইখন এখন হাত পুথি হ'ব, সহায়ক পুথি হ'ব। আমি সেইমতে সেই এটা আমি নিৰ্দিষ্ট লক্ষ্য কৰি লৈ পেলাই লেখাবিলাক আমি ৰেডি কৰিছোঁ। অনুষ্ঠানটো এইটো মোৰ বাৰ্ষিক অনুষ্ঠান, প্ৰায় আমাৰ 17 বছৰ মানে পাৰ হৈ গ'ল স্কুলৰ সাৰেগামাপা। মই এখন মানে আজি 17 বছৰ ধৰি চলাই আছোঁ। এইটো আমাৰ বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানটোৰ মানে আমি অসমৰ বিভিন্ন ধৰণৰ মানে আৰ্টিষ্ট মাতি পেলাই মই মোৰ স্কুলৰ মানে ছাত্ৰ ছাত্ৰীবিলাকক মই উৎসাহ জনাওঁ যাতে সিহঁতে উৎসাহ পাই আগবাঢ়ি যাব পাৰে। আৰু মোৰ বহুত আশা আছিলে, বহুত বছৰৰ পৰা মোৰ বহুত আশা আছিলে যে মই স্কুলখন মানে সৰু সৰু ল'ৰা ছোৱালীক মই ধুনীয়াকৈ সংগীতত মানে সংগীত যাত্ৰাখনত মই লৈ যাব পাৰোঁ। এইটো মোৰ বহুত আশা আছে আৰু আশাটো মোৰ যেনিবা ফলিয়ালে আৰু এতিয়া এইখিনিয়ে মই কৈ মোৰ আজি আমাৰ ইয়াতে অনুষ্ঠানত মানে উপস্থিত আছে তৃষ্ণা দেৱী, মৃণাল কান্ত্ৰী আৰু বিমান বৰুৱাদেৱ। তেখেতসকল আমি এনেকৈ তাৰমানে আমি প্ৰত্যেক বছৰতে আমি অসমৰ গণ্যমান্য আৰ্টিষ্টখিনিক মই মাতি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীখিনিক তাৰমানে উৎসাহ জনাওঁ। আৰু আমাৰ স্কুলত আপোনাৰ শাস্ত্ৰীয় সংগীত, কথক, তবলা আৰু গীটাৰ এইখিনি আমাৰ স্কুলত তাৰমানে শিকোৱা। সাৰেগামাপা মিউজিক স্কুল। কি কৈছে? সাৰেগামাপা মিউজিক স্কুল বৰিপাৰা, মালিগাঁও বৰিপাৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।